আজি পবিত্ৰ মাঘী পূৰ্ণিমা। প্ৰতি বছৰে পবিত্ৰ দিনটোতে জাগিৰোডৰ ধৰমটোলত অনুষ্ঠিত কৰি আহিছে শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱৰ। এইবেলি 24, 25 আৰু 26 ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ৩৬তম বিষ্ণু মহোৎসৱৰ। শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বিশ্ব শান্তিৰ কামনাৰে আয়োজন কৰা বিষ্ণু মহোৎসৱৰ আজি প্ৰথমটো দিন। প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী জলোত্তোলন। বৃহত্তৰ অঞ্চলটোৰ আই মাতৃ, ভকত বৈষ্ণৱ তথা শিশুসকলে ধৰ্মীয় শোভাযাত্ৰাৰ জৰিয়তে কপিলী নৈৰ পৰা উত্তোলন কৰে জল। ইয়াৰ পিছতে বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ লগতে মহোৎসৱৰ 3 দিন অবিৰতভাৱে চলিব ভাগৱত পাঠ। আজি আমি ৩৪তম বিষ্ণু মহোৎসৱ হিচাপে উদযাপন কৰিব বিচাৰিছোঁ। ইতিপূৰ্বে প্ৰথম কাৰ্যসূচী খোলবাদন, দ্বিতীয় কাৰ্যসূচী জল উত্তোলন, তৃতীয় কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন আৰু চতুৰ্থ কাৰ্যসূচী স্মৃতি তৰ্পণ ইতিপূৰ্বে হৈ গৈছে। ইয়াৰ পাছতে আছে ভাগৱত পাঠ, অবিৰত ভাগৱত পাঠ আৰম্ভ হ'ব। আৰু লগতে আমাৰ বিষ্ণু সমন্বয় ক্ষেত্ৰত আজিৰ পৰা 3 দিনীয়াকৈ অবিৰতভাৱে নাম কীৰ্তনৰ ব্যৱস্থা কৰা হৈছে। আমি লঘু আহাৰো ব্যৱস্থা কৰিছোঁ ভক্তসকলক যাতে আমি আপ্যায়ন কৰাত সুবিধা হয়। আমি ইমানখিনিয়ে কাৰ্যসূচী ৰাখিছোঁ। আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব সোমবাৰলৈ। বিয়লি প্ৰায় 4 বজাত নাম কীৰ্তনৰ কাৰ্যসূচী সমাপ্ত হ'ব। ইয়াৰ পাছত আৰম্ভ হ'ব এখন অংকীয়া নাট। অংকীয়া নাটখনৰ অন্তত আমি আমাৰ ৩৪তম বিষ্ণু মহোৎসৱ সমাপ্ত হ'ল বুলি ঘোষণা কৰা হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, জাষ্ট দ্য ৰিয়েলিটি।